আমি নিজেও জনা হৈছোঁ কাৰণ মাধৱপুৰ বাপ মোৰ বহু বছৰৰ সম্পৰ্ক আছিলে। মই যেতিয়া শিৱসাগৰলৈ আহোঁ কিবা এটা প্ৰায় 10 বছৰ একেলগে আমি একাত্ম হৈ কাম কৰিছোঁ আৰু মোৰ জীৱনত মই যিমানবিলাক ভকত লগ পালোঁ মোৰ যিটো ইম্প্ৰেশ্যন মই তেখেতক যেনেকৈ পাইছিলোঁ সেই ধৰণৰ শুদ্ধ সদাচাৰী সত্য ত্যাগী গুণী জ্ঞানী সহজ সৰল আৰু এনেকুৱা ভকত মানে প্ৰাণ সকলোকে সমদৃষ্টিৰে চোৱা সদায় এটা ইতিবাচক দৃষ্টিভংগীৰে কাম কৰা এনেকুৱা শুদ্ধ সদাচাৰী ঘৰত সময় লগ পাই লোৱা জীৱনত খুব সময় লগ পাইছোঁ। মই ভাবোঁ মাজে মাজে তেখেতৰ নামটো সঁচাতে মাধৱ ৰাখিছিল। শৈশৱতে মাতৃ হেৰা হৈছিল আৰু তেখেতৰ আমি পাইছোঁ আপোনাসকলে জানে পিতৃয়ে বৰ্ণকৰ কথা দিছিলে আৰু বৰদেউতাক কথা দিছিলে। তেওঁ বোলে তেতিয়াই যে বৰদেউতাক গুৰুজনাৰ একান্ত সেৱক আছিলে আৰু তেখেতক ইয়াত ভকত হিচাপে হৰি ভকত হিচাপে তেওঁ খ্যাত আছিলে, সেইবুলি তেওঁলোকৰ নাম আছিলে। গতিকে তেখেতৰ লগতে থাকি শৈশৱৰে পৰা নামে কামে মাধৱেই আছিল। মহাপুৰুষ মাধৱদেৱৰ যি গুণ জ্ঞান তেখেত যেনেকুৱা ত্যাগী যেনেকুৱা তেখেতে সংসাৰ কৰা নাছিল মাধৱৰে সংসাৰ কৰিও সংসাৰতো তেওঁ যেনেকৈ সংসাৰখন চলাইছিলে গুৰুজনাৰ নিচিনাকৈ ইমানটো ত্যাগ সংসাৰ কৰিব নোৱাৰি। তথাপি তেখেতৰ এই কথাখিনি মই পাইছিলোঁ। 10 বছৰ গান পৰম আত্মীয়তাৰে আমি ইয়াত পঠাইছোঁ। যেতিয়াই শিৱসাগৰলৈ আহিছোঁ 2015 চনৰ পৰা আহিবলৈ এটা বাধ্য হৈছিল কিবা কিবি কামত আপোনালোকে জানে। তেতিয়া আপোনালোকে কেনেকৈ আছিলে আৰু এই মাধৱ ফুকন বাপৰ মই জীৱন পৰিক্ৰমা গোটেই জানো, গোটেই ঘৰুৱা কথাবিলাক জানো, আইৰ কথা জানো, ৰূপনাগৰৰ কথা জানো, কেনেকৈ বিয়া হৈছিল এইও কথা জানো, মই কেশৱানন্দৰ কথা জানো, বন্দনৰ কথাও জানো। তেওঁলোকে মোক ইমান নাজানিব, মই তেওঁলোকৰ কথা জানো। গতিকে এইটো পৰিয়ালৰ লগত মোৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু মোক এৰি তেওঁ বাপেক গুৰু দিলে একো কাম নকৰে, মোৰ লগত পৰামৰ্শ কৰে আৰু ময়ো তেখেতৰ পৰা শিকোঁ, মোৰ পৰা তেখেতে এটা কথা কয়। এনেকুৱা আছিলে। মাত্ৰ 2 দিন আগতে প্ৰায় 50 মিনিটমান কথা পাতিছোঁ তেখেতৰ আৰু প্ৰত্যেক সময়তে তেখেতে মোৰ লগত কথা পাতে। 28 তাৰিখৰ কথা পাত মোৰ ড্ৰাইভাৰটোৱে জানে মই আহি আছোঁ। 1 ঘণ্টা সময় তেখেতৰ লগত মই প্ৰায় 50 মিনিটমান কথা পাতিছিলোঁ। মই তেখেতৰ কাম কেৱল কেনেকৈ আমাৰ অনুষ্ঠানটো আগবঢ়াই নিব লাগিব আৰু ইয়াত সুদৰ্শন বুলি এখন আজি মোক আমাৰ সম্পাদককে গ'লে প্ৰাথমিক শাখা হ'ব নহয়। 28 তাৰিখে তেখেতে যাই পেলাই 2 ঘণ্টাটো মোক কৈছিলে। সেইদিনা আমাৰ এখন সভা আছিলে বাপ মই তাত মোক ছাৰ বুলি কয়, মোক দেউতাই জ্ঞান কৰে, মোতকৈ তেখেত কনিষ্ঠ আছিল, ভালেখিনি কনিষ্ঠ। কিন্তু তাৰপৰা ইমান অকাল আৰু আকস্মিক বিগত আমি মানি ল'ব পৰা নাই। বা আই মাতৃৰ পঢ়াতে গ'ল বা আই কৈছে আজি মোক গোটেই কথাখিনি মই আগতেও জানিছোঁ আই কথাখিনি। গতিকে শুদ্ধ সত্ৰ লোক এজন চিধাই চিধি মই ভাবিছোঁ মৰিবতো লাগিব। জীৱন মানে জীৱনৰ সংজ্ঞাই কিবা, যাৰ জন্ম আছে বৃদ্ধি আছে আৰু যাৰ শেষ আছে মৃত্যু আছে তাকেই জীৱন বুলি কয়। 4 মুঠি জীৱনৰ একেই কথা হয়নে? 4 মুঠি যে জীৱ আছে গুৰুৰ গজন ভ্ৰমণ একেটাই সংজ্ঞা। জন্ম থাকিব লাগিব, বৰ্ধন থাকিব লাগিব আৰু পৰিসমাপ্তি থাকিব লাগিব। গতিকে সেইটোৱে জীৱন। কোন কেতিয়া যাব সেইটো আমি নিৰ্ধাৰণ কৰোঁ। ক'ত কেনেকৈ জন্মিম সেইটোৱে ভগৱন্তই দিব লাগে আৰু ভগৱন্তই যোগ যেনেকৈ দিব লাগে দিব। আৰু মইতো ভাবিছোঁ বাপ যে মাধৱ ফুকন বাপে যি ধৰণে গ'ল ঈৰ্ষণীয় মৃত্যু বাপ কোনে কেনেকৈ আমি আমাৰ জীৱন আমি কিন্তু মই এটা কথা বৰ বিশ্বাস কৰোঁ দেই বাপ। এই যে ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে ভগৱন্ত ভুজিয়া কি পাৰিবা পৰম গতি পায়। সেইকাৰণে ভজন কৰিব লাগিব নহয়। সৰল হ'লে জীৱন সফল হয় হয়নে নহয়? ৰামৰ স্বৰ্গে শৰণ কৰিলোঁ, মানৱী জনম সফল কৰিলোঁ হয়নে বাৰু? গতিকে আমি জীৱনটো সফল কৰিব কাৰণে সাৰ্থক কৰিব কাৰণে আমি শৰণ ল'ব লাগে।
কিন্তু সাৰ্থকৰ আৰু সফল কৰাই জীৱনৰ পৰিসমাপ্তি হ'ব নোৱাৰে বা আৰু আমি পৰম গতি পাব লাগিব পৰম গতি মানে কিবা এটা পাব লাগিব বা আৰু সেইকাৰণে ভজন পাব লাগে নহয় ভগৱন্ত ভুজিয়া নহয় কি কৰে পৰম গতি পায় আৰু তাৰে আৰু লাষ্টত প্ৰথম শ্লোকটো আছে যে ভগৱন্ত নভুজি কি হয় সময় জমা হয় আৰু তাৰপিছতো লাইন কি আছে যে ভগৱন্ত ভকতক সমনে নধৰে ভগৱন্ত ভকতক জমদূতে আহি পিছে পিছে যাব নোৱাৰে জমদূতে ক'ৰবাত খুন্দা খাব গতিকে আমাৰ ভকতে পৰম গতিয়ে পাব বা ভজনা কৰি পৰম গতিয়ে পাব আৰু তেওঁ ভগৱন্ত ভকত হৈছিলে যাতে তেওঁ সময় আহিব নোৱাৰে গোবিন্দৰে গতি কৰিছে আৰু গতি কৰিছে কেনেকৈ বা ইংৰাজীতো কৈছিল ডাইং পাৰহেপছ ইজ নট চ' বেড বাট ডাইং ইন এগনি ইজ টেৰিবল আৰু মৃত্যু এটা শিল্প বুলি কৈছে আমাৰ ধীৰেন ভট্টাচাৰ্যই মৃত্যুটো এটা শিল্প শিল্প হিচাপে যদি মানুহ মৰিব পাৰোঁ বা এইটো এটা শিল্প হয় এইটো শিল্প হৈ থাকিলে না আজি আইৰ কলাত বহি মাধৱ ৰাম কৃষ্ণ বুলি কৈ মাধৱ মাধৱ বুলি কৈ ৰামকৃষ্ণ বুলি কৈ আইৰ পৰা ভিতৰলৈ মই যাওঁ এতিয়া বিদায় দিয়া কেইজন ভকত থাকিবহে গতিকে ইমান অকাল আৰু আকস্মিক বিয়োগত আমি নিশ্চয়কৈ মৰ্মাহত হৈছোঁ কিন্তু বহুতেই দুখ লাগিছে আৰু মই মোৰ এজন একেবাৰে সুদৰ ভাতৃ প্ৰতিম লোকক মই হেৰুৱাই যেন পৰিয়ালৰ মই আজি 10 বছৰ কাল ক'ত থকা নাই মই সদায় ইয়াতে থাকোঁ নাজিৰাত কাম হ'লেও ইয়াতে থাকোঁ আইনতিগৰাকীয়ে মোক যেনেকৈ সেৱা কৰিছিলোঁ যে বাপে যেনেকৈ সেৱা কৰিছিলোঁ মই জিন্দগীত মই পাহৰিব নোৱাৰোঁ গতিকে বাপৰ আজি জিলা শাখাৰ এটা আবেদন জনাইছোঁ আপোনাসকলৰ ফালে এইটো স্মৃতিজন ভবাই নেকি নহ'ব আজি আমি বহুত হেৰিকৈ আছোঁ এখন আমি এখন স্মৰণিকা উলিয়াইছে বাপে কৈছে কি কি কাৰ শ্ৰদ্ধাঞ্জলি মিলাই থাকিব এইখিনি কৰি কিন্তু বাপৰ এখন স্মাৰক গ্ৰন্থ আপোনাসকলে উলিয়াব আমিও পইচা দিম তাতে ইমান পইচাৰ কাৰণে উলিয়াব নোৱাৰে ভালকৈ স্মাৰক গ্ৰন্থখন উলিয়াব আৰু পাৰিলে এখন ইয়াত বাপৰ এটা স্মৃতিচাৰণ সভা এখন জিলা পৰ্যায়ত আপোনালোকে পাতিলে মই আনন্দিত হ'ম জিলা শাখাই পাতিব কাৰণ এই মাধৱ ফুকন বাপ ৭৭ চনৰ পৰা আজিলৈকে নিৰবিচ্ছিন্নভাৱে ৭৭ চনত তেখেতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰণ গ্ৰহণ কৰিছিলে সংঘীভুক্ত হৈছিলে তেতিয়াৰ পৰা নিৰবিচ্ছিন্ন প্ৰাথমিক স্তৰৰ পৰা আঞ্চলিকৰ পৰা জিলাৰ পৰা মূললৈকে যেনেকৈ সেৱা কৰাইছে ইয়াত যেতিয়া ৰূপহীবজাৰত অধিৱেশন হৈছিলে তেতিয়া তেখেতে কৰ্ণধাৰ সমিতিৰ সভাপতি হিচাপে তাৰ আগতে তেওঁ প্ৰস্তুতি সমিতিৰ সম্পাদক হিচাপে কি কৰিছিলে এই কথাবিলাক মোৰ নখদৰ্পণত আছে মই জানো চব কথা জানো নজনা নাজানো নহয় তোমালোকে জানা নাজানো মই যে জানো মই চব কথা জানো তেখেত ইমান সাধু সন্ত গুৰু হৈছিলে আপোনারা সকলে জানে মই ক'ব নালাগে আৰু পূৰ্বৰ নাই সকলে সময় দৃষ্টিৰে চাই ইমানবিলাক আৰু এতিয়া ভকত সেৱাত যেনেকৈ পৰিমলয় আচৰিত হৈছিল আৰু তাত উচ্চ ভেদভাৱ কেতিয়াও ৰখা নাই আমাৰ বাপৰ লগতো একাত্ম বহুত কাম কৰিছে নহয় আপোনাৰ লগত সদায় কয় স্বামীৰ কথা কয় গতিকে বাপ আপুনি স্থিৰ হৈ থাকিব আপুনি দায়িত্ব ল'ব মাজুলী ধৰিব বা ল'ব লাগিব আৰু আপুনি উদাৰভাৱে কাম কৰিব গুৰুজনৰ কিৰণলৈ কাম কৰিব কোনো বেলেগ কথা আনিব নালাগে আমি আদৰ্শতা আগত ৰাখিলে ঈশ্বৰে কৃপা কৰিব গুৰুজনে কৃপা কৰিব সেইটো মনত ৰাখি কৰিব বা গতিকে আজি মই মাধৱ ফুকন বাপৰ যিটো মহাপ্ৰয়াণ হৈছে তাক নিশ্চয়কৈ তেখেতে গোবিন্দৰ গতি কৰিছে আৰু আজিৰ ভকতসকলে যেনেকৈ আপোনালোকে একদম সিদিনাও গম পাইছে যেনেকৈ মানুহে ধৰি গ'ল সেইদিনা আহিবই কাৰণ আকস্মিকভাৱে ঘটনা হ'ল না গতিকে আজি আপোনালোকৰ ইয়াত বিচাৰা ইয়াত মই ১৭ মে' তাৰিখে নিবা আমি ইয়াতে গুৰুহান প্ৰতিষ্ঠা কৰিছিলোঁ সেইদিনা ইয়াত মানুহ দি দিওঁ আৰু নোপোৱা আৰু বেছি দিন হোৱা নাই মে' জুন জুলাই ৩১ তাৰিখে কামেই শেষ হৈ গ'ল গতিকে বাপসকল এগৰাকী সন্ত পুৰুষ তেখেতৰ আত্মাই গধুৰ স্থিতি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু তেখেতৰ স্মৃতি প্ৰতিটো ধূলিকণাতে শিৱসাগৰ জিলাতেই নহয় মই এইটোও জানো কেৱল শিৱসাগৰ জিলা শাখাৰে ক্ষতি হোৱা নাই বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অপূৰণীয় ক্ষতি হ'ল আমি এইটো ভাবিব নালাগে কোনোবাই খুব ডাঙৰ পদবী পাইছে কোনোবাই ডাঙৰ হৈছে এইটো কথা নহয়
সকলো মানুহে শ্ৰীমন্ত শংকৰদেৱ সকলোজন সংগী ভকতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত অৰিহণা আছে আপোনালোকৰ প্ৰত্যেকৰে আছে বা গতিকে আমি সকলোৱে মিলিহে ইয়াত এটা বিন্দুলৈ লগ লৈ সেই মহাসাগৰৰ সৃষ্টি হৈছে তেনেকৈ এইসকল ভকতৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি অদ্বিতীয় অনুষ্ঠান হয় অন্তত কৃষ্টি আছে বা গতিকে আপোনালোকে এইসকলক আমি মনত ৰাখিব লাগিব এইসকলৰ পৰা আমি অনুপ্ৰেৰণা পাব লাগিব তেখেতৰ পৰা আমি আচলতে সদায় বন্ধনী হৈ থাকিবই আমাৰ তেখেতৰ স্মৃতিবিলাক বিজড়িত হৈ থাকিবই আৰু তেখেতৰ আদৰ্শবিলাক আমি নিশ্চয়কৈ যিখিনি আমি পাৰোঁ সেইখিনি মানি যাতে আমি গুৰু সেৱাত আমি ব্ৰতী হৈ থাকোঁ ঈশ্বৰ সেৱাত যাতে ব্ৰতী হৈ থাকোঁ সকলোৰে মানৱ কল্যাণৰ সেৱাত যাতে ব্ৰতী হৈ থাকোঁ নহয় বা আৰু গুৰু গৃহতো যাতে আমি কটকটীয়াকৈ ৰাখিব পাৰোঁ সেইকাৰণে আপোনালোকক আমি সেৱা জনালোঁ আৰু এই দুআষাৰ কথাৰে আমাৰ এইখন বাপ মই এতিয়া উন্মোচন কৰি আপোনাসকলৰ হাতত